Hello student, welcome to my channel Online Study Meet. As I discuss Korean class 8 or lesson number 6 Borgo or Borgomol. Onukloni Korean 6A complete solution Korean. This chapter to discuss kora agote ami Borgo or Borgomol kenekoi uliai ba Borgo nu ki he bishoye janibo lagibo. Borgo সংখ্যাৰ definition to চোৱা কোনো এটা সংখ্যা সেই সংখ্যাটোৰে পূৰণ কৰি যি পূৰণফল পোৱা যায় তাকে সংখ্যাটোৰ বৰ্গ বোলে। এই তলৰ নোটখিনি চোৱা আৰু এই নোটখিনি বিশেষকৈ মানে বেছি ইম্পৰ্টেণ্ট হয় আমাৰ এই চেপ্টাৰটোৰ কাৰণে যিবোৰ এক্সাৰসাইজ আছে সেই এক্সাৰসাইজবোৰ এই নোটখিনি কনসেপ্টৰ ওপৰত আমি কোৱেশ্চন ব্যাকৰ এনসাৰবোৰ সলিউশন কৰিম। এটা ফাৰ্ষ্টটো দিয়া আছে যে 0ৰ বৰ্গ 0 কিন্তু ই বৰ্গ সংখ্যা নহয়, এটা মনত ৰাখিবা। সকলো স্বাভাৱিক সংখ্যাই বৰ্গ সংখ্যা নহয়। আটাইতকৈ সৰু বৰ্গ সংখ্যাটো হ'ল 1। যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম সংখ্যাই হয়, অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যাই। বৰ্গ সংখ্যাৰ এককৰ স্থানত যদি 2, 3, 7, 8 থাকিব নোৱাৰে। এটা এক্সাম্পল চোৱা 42। তোমাক যদি সোধা হয় 42 বৰ্গ সংখ্যা হয়নে? নহয়, কাৰণ তাৰ এককৰ স্থানত কি আছে? 2 আছে। 73 এককৰ স্থানত কি আছে? 3 আছে। 2007 এইটো সংখ্যা বৰ্গ নহয়, কাৰণ এককৰ স্থানত কি আছে? 7 আছে। 5148 ইয়াৰ এককৰ স্থানত কি আছে? 8 আছে। এনেকুৱা ধৰণৰ সংখ্যা তোমাক যিকোনো সংখ্যা দিব পাৰে, সেই সংখ্যাটো তোমাক যদি সোধে যে এই সংখ্যাটো বৰ্গ সংখ্যা হ'বনে? সাপোজ এটা এক্সাম্পল মই লৈছোঁ ইয়াতে 68 সংখ্যাটো তোমাক যদি সোধা হয় যে এইটো সংখ্যা বৰ্গ হয়নে, তেতিয়া তোমালোকে কি ক'বা? এইটো সংখ্যা বৰ্গ নহয়। কিয় নহয় যদি সোধে তেতিয়াহ'লে কাৰণ এককৰ স্থানত কি আছে? 8 আছে। ইয়াত লিখা আছে যে বৰ্গ সংখ্যাৰ এককৰ স্থানত 2, 3, 7, 8 থাকিব নোৱাৰে। যদি এককৰ স্থানত 2, 3, 7, 8 থাকে তেতিয়াহ'লে সেই গোটেই সংখ্যাটো বৰ্গ সংখ্যা হ'ব নোৱাৰে। এইখিনি কনসেপ্ট তোমালোকৰ বিশেষকৈ লাগিব। এইখিনি ওপৰত আমি গোটেই চেপ্টাৰটো ডিসকাস কৰিম। এক্সাৰসাইজ 6A ফাৰ্ষ্ট কুৱেশ্চন কেইটা চোৱা। 50তকৈ সৰু আটাইকেইটা বৰ্গ সংখ্যা লিখা। 1ৰ পৰা 100লৈকে কেইটা বৰ্গ সংখ্যা আছে লিখা। এই দুইটা কুৱেশ্চন তোমালোকৰ বিশেষকৈ হাফ ইয়াৰলি নাইবা এনুৱেল পৰীক্ষাত প্ৰায় সোধেই। এতিয়া এই কুৱেশ্চন কেইটা আনসাৰ মই কেনেকৈ কৰিছোঁ চোৱা। মই এইবোৰ যাক দেখাই দিছোঁ, তোমালোকে এইবোৰ দেখাই দিব নালাগে, জাষ্ট মই তোমালোকে বুজি পাবৰ কাৰণে দেখাই দিছোঁ। বৰ্গ সংখ্যাবোৰ হ'ল ফাৰ্ষ্ট কুৱেশ্চনটোৰ আনসাৰ 1 স্কোৱাৰ কৰিবা 1 × 1 = 1, 2 স্কোৱাৰ কৰিবা 2 × 2 = 4, 3 স্কোৱাৰ কৰিবা 3 × 3 = 9, 4 স্কোৱাৰ কৰিবা 4 × 4 16, 5 স্কোৱাৰ কৰিবা 5 × 5 25, 6 স্কোৱাৰ কৰিবা 6 × 6 36, 7 স্কোৱাৰ কৰিবা 7 × 7 = 49। আমাক কেইটা সংখ্যা লিখিব দিছে? 50টা, গতিকে 49লৈ লিখিলোঁ। এতিয়া 50তকৈ সৰু আটাইকেইটা বৰ্গ সংখ্যা কি কি হ'ব? 1, 4, 9, 16, 25, 36 আৰু 49 এইকেইটাই। তাৰপিছত 1ৰ পৰা 100লৈকে কেইটা বৰ্গ সংখ্যা আছে চোৱা। 1ৰ পৰা 100লৈকে 10টা বৰ্গ সংখ্যা আমি পাওঁ। এতিয়া সংখ্যাবোৰ চোৱা, আকৌ সেই কণ্টিনিউ কৰিবা। 1 স্কোৱাৰ কৰিবা 1 × 1 = 1, 2 স্কোৱাৰ কৰিবা 2 × 2 = 4, 3 স্কোৱাৰ কৰিবা 3 × 3 = 9, 4 স্কোৱাৰ কৰিবা 4 × 4 16, 5 স্কোৱাৰ কৰিবা 5 × 5 25, 6 স্কোৱাৰ কৰিলেকে 36 পাওঁ, 7 স্কোৱাৰ কৰিলেকে 49, 8 স্কোৱাৰ কৰিলেকে 64, 9 স্কোৱাৰ কৰিলেকে 81 আৰু 10 স্কোৱাৰ কৰিলেকে 100 পাওঁ। গতিকে 1ৰ পৰা 100লৈ লিখিব দিছে। গতিকে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। গতিকে আমি 1ৰ পৰা 100লৈকে 10টা বৰ্গ সংখ্যা পাওঁ। সেইবোৰ হ'ল 1, 4, 9, 16, 25, 36, 49, 64, 81 আৰু 100। এইখিনি মই তোমালোকক দেখাই দিছোঁ, তোমালোকে পৰীক্ষাত দেখাই দিব নালাগে, জাষ্ট কিমানটা সংখ্যা পাওঁ সেইটো লিখিব লাগে আৰু নাইবা কি কি সংখ্যা পাওঁ সেইবোৰ লিখি দিলেই হৈ গ'ল। এইবোৰ এনেকৈ কৰি থাকিব দৰকাৰ নাই আৰু। তলৰ সংখ্যাবোৰৰ বৰ্গ উলিয়াব লাগে। 19, 35, 76, 121, -23, -113 এই সংখ্যাবোৰ বৰ্গ কেনেকৈ উলিয়াইছোঁ চোৱা। তোমালোকক যিকোনো সংখ্যা যদি দিয়ে সেই সংখ্যাটো বৰ্গ উলিওৱা তেতিয়াহ'লে সেই সংখ্যাটোক স্কুৱেৰ কৰিবা, মানে দুবাৰ পূৰণ কৰিবা। এতিয়া 19ৰ বৰ্গ উলিয়াব লাগে। 19 স্কোৱাৰ = 19 × 19 কৰিবা 361, 35 স্কোৱাৰ কৰিবা 35 × 35 1225, 76ৰ বৰ্গ কৰিলেকে 76 স্কোৱাৰ কৰিবা 76 × 76 5776,
121 ৰ বৰ্গ কৰিলেকে 121 স্কয়াৰ কৰিবা আৰু आंसर আহিব 14,641 মাইনাস 23 যদি সংখ্যাটো বৰ্গ কৰিব লগা হয় তেতিয়া -23 হোল স্কয়াৰ কৰিবা ইকুৱেল -23 ইনটু -23 মাইনাস মাইনাস কেনসেল হ'ব 23 লগত 23 ইনটু কৰিলে কি হ'ব 529 পাবা -113 এই সংখ্যাটো বৰ্গ কৰিব লগা হলকে -113 হোল স্কয়াৰ কৰিবা ইকুৱেল তোমাৰ এটো মই ব্ৰেকেটত দিব ৰৈ গৈছে কি ব্ৰেকেট ইউজ কৰিবা ইয়াতে তাৰছত মাইনাস মাইনাস কেনসেল হ'ব 113 ইনটু 113 তাৰছত ইহন্তা ইনটু কৰিলে আমি কিমান পাওঁ 12769 এনেকৈ আমি বৰ্গ উলিয়াব পাৰো যিকোনো সংখ্যাৰ তোমালোক যিকোনো সংখ্যা দিব পাৰে সেই সংখ্যাটো স্কয়াৰ কৰিবা স্কয়াৰ কৰি দুবাৰ পূৰণ কৰিবা তাৰ যেটো आंसर পাবা সেইটোৱে হ'ব সেই সংখ্যাটোৰ বৰ্গ তলৰ সংখ্যাবোৰ বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব কাখৰ বাকচত লিখিয়া এই বক্স বিলাকত আমি অংক সংখ্যাবোৰ বহাব লাগে তোমালোকে অংক পাইছিলা কেটা 10টা 0 to 9 লৈকে সেই অংক বিলাকৰ ভিতৰত যিকোনো এটা অংক ইয়াত আহিব তোমালোকে যিকোনো অংক তোমালোকে নিজৰ আইডিয়া মতে দিব নোৱাৰা আমি এটো কৰি কৰি চাব লাগিব এতিয়া চোৱা এই সংখ্যাবোৰ কেনেকৈ তুমি লাষ্টৰ বক্সৰ আমি সংখ্যা বা অংক আমি বহুৱাম এতিয়া এই গোটেই সংখ্যাটোৰ লাষ্টৰ নম্বৰটো চাবা সদায় লাষ্টৰ নম্বৰ কিমান আছে 2 2 কি স্কয়াৰ কৰি কি কৰিবা স্কয়াৰ কৰিবা 2 স্কয়াৰ কৰিলেকে 2 * 2 = 4 লাষ্টত ইয়াত কি আহিব এতিয়া 4 এ লাষ্টত চোৱা নম্বৰ কিমান আছে লাষ্টৰ নম্বৰটো আছে 0 0 ৰ বৰ্গ 0 হয় এটা মনত ৰাখিবা ইয়াত আহিব 0 এ লাষ্টৰ নম্বৰ কিমান আছে 4 4 সংখ্যাটো স্কয়াৰ কৰিবা 4 4 জাৰ 16 এটা 16 ৰ ফাৰ্স্ট নম্বৰটো লিখিবা ইয়াত 6 ইয়াৰ লাষ্টৰ নম্বৰটো চোৱা 8 8 ক স্কয়াৰ কৰা 8 8 জাৰ কিমান হ'ব 64 64 ৰ ফাৰ্স্ট নম্বৰটো কিমান আছে 4 গতি ইয়াত আহিব 4 ইয়াৰ লাষ্টৰ নম্বৰ কিমান আছে 6 6 ক স্কয়াৰ কৰা 6 * 6 কৰিলে কি হ'ব কিমান আহিব 36 36 ৰ ফাৰ্স্ট নম্বৰ কিমান আছে 6 গতিকে ইয়াত আহিব 6 ইয়াৰ লাষ্টৰ নম্বৰ কিমান আছে চোৱা 7 7 ক স্কয়াৰ কৰা 7 7 জাৰ 49 গতিকে আমি ফাৰ্স্ট নম্বৰ কিমান পালো 9 গতিকে ইয়াত আহিব 9 এনেকৈ এই খালি বক্স বিলাকত আমি কি কৰিব পাৰো অংক সংখ্যাবোৰ বহুৱাব পাৰো তলৰ কোনবোৰ সংখ্যা বৰ্গ সংখ্যা নহয় কাৰণ দৰ্শোৱা 127 153 9216 9348 23422 এই সংখ্যাবোৰ আমাক কৈছে যে বৰ্গ সংখ্যা নোহোৱা সংখ্যাবোৰ বৰ্গ কোনবোৰ সংখ্যা নহয় সেই সংখ্যাবোৰ নিৰ্ণয় কৰা আৰু কিয় নহয় তাৰ কাৰণটো লিখা এটা চোৱা এই কোৱেশ্যনত থকা যিবোৰ সংখ্যা দিছে কোৱেশ্যনত সেই কোৱেশ্যনত থকা সংখ্যাবোৰৰ 127 153 তাৰ পিছত 9348 তাৰপিছত 23422 এই সংখ্যাকেইটা কি নহয় বৰ্গ নহয় কাৰণ কিয় কাৰণে বৰ্গ নহয় চোৱা সেই সংখ্যাবিলাকৰ এককৰ স্থানত 7 3 8 আৰু 2 আছে আমি আগতে পাই আহিছো যে বৰ্গ কোনবোৰ সংখ্যা নহয় যিবোৰ সংখ্যা এককৰ স্থানত 2 3 তাৰ পিছত আহিব 7 8 এই চাৰিটা অংক যদি কোনো সংখ্যাৰ আগত বা এককৰ স্থানত যদি থাকে তেতিয়ালে সেই গোটেই সংখ্যাটো কি নহয় বৰ্গ সংখ্যা নহয় সেইকাৰণে মই লিখিছো যে 127 153 9348 23422 এই সংখ্যাবোৰ বৰ্গ নহয় কাৰণ সংখ্যাবোৰৰ একক স্থানৰ অংকটো 2 3 7 8 সংখ্যা হ'ব নোৱাৰে এইকেইটাই হ'ল 4 নম্বৰ কোৱেশ্যনৰ आंसर তলৰ কোনবোৰ সংখ্যাৰ বৰ্গ এটা যুগ্ম বা অযুগ্ম এটা মই প্ৰথমতে নোট দিছিলো যে যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম সংখ্যা এতিয়া চোৱা 129 এই সংখ্যাটোৰ লাষ্টৰ নম্বৰটো চোৱা আছে 9 9 সংখ্যাটো 2 ৰে বিভাজ্য নাযায় আমি জানো যে যিবোৰ সংখ্যা 2 ৰে বিভাজ্য হয় সেইবোৰকে কোৱা হয় যুগ্ম সংখ্যা আৰু যিবোৰ সংখ্যা 2 ৰে বিভাজ্য নাযায় সেইবোৰকে কোৱা হয় অযুগ্ম সংখ্যা গতিকে 9 সংখ্যাটো 2 ৰে বিভাজ্য নাযায় গতিকে এই গোটেই সংখ্যাটো কি হ'ব অযুগ্ম লাষ্টত চোৱা নেক্সট নম্বৰটো লাষ্টত কিমান আছে 7 7 টো 2 ৰে বিভাজ্য নাযায় গতিকে 1037 সংখ্যাটো হ'ব অযুগ্ম লাষ্টত চোৱা কিমান আছে 0
0 সংখ্যাটো কি হয় 2 ৰে বিভাজ্য যায় 0 2 জাৰ 0 গতিকে 2140 সংখ্যাটো হ'ব যুগ্ম সংখ্যা লাষ্টত চোৱা ইয়াত 8 আছে 8 টো 2 ৰে বিভাজ্য হয় 2 4 জাৰ 8 হয় গতিকে 5678 সংখ্যাটো কি হ'ব যুগ্ম সংখ্যা হ'ব এনেদৰে আমি যিকোনো বৰ্গ সংখ্যাৰ যুগ্ম আৰু অযুগ্ম উলিয়াব পাৰো তাৰ লাষ্টৰ সংখ্যাবোৰ চেক কৰি কেনে বা চাই কেনে তলৰ সংখ্যাবোৰৰ বৰ্গত কেইটাকৈ শূন্য থাকিব লিখিব লাগে 110 1900 21500 317000 এই সংখ্যাবোৰ বৰ্গত কেইটাকৈ শূন্য থাকিব বা বেলেগ সংখ্যা তোমালোক দিব পাৰে এইবোৰ একেবাৰে এটা ইজি প্ৰসেছ হৈছে কি তাৰ শেষত কিমানটা শূন্য আছে এইটো চেক কৰিবা এটা শূন্য থাকিলেকে দুটা আহিব এ লিখিবা দুটা শূন্য থাকিব আৰু দুটা শূন্য থাকিলেকে তাৰ বৰ্গ কৰিব কিমানটা হ'ব চাৰিটা তাৰ পিছত নেক্সট এটো চোৱা দুটা শূন্য আছে ইয়াৰ অৰ্থ হৈছে আৰু চাৰিটা শূন্য লগালে আমি এই সংখ্যাটো বৰ্গ হ'ব বা বৰ্গত কেইটা শূন্য থাকিব বুলি কৈছো না চাৰিটা শূন্য তাৰপিছত এটো চোৱা কেইটা আছে তিনটা শূন্য তিনটা থাকিলে তাৰ তিনি বৰ্গ তিনটা আৰু তিনটা কৰিবা কিমান হ'ব ছটা এনেকৈ চাৰিটা থাকিলেকে 4 4 8টা হ'ব আৰু পাঁচটা থাকিলেকে পাঁচটা পাঁচটা 10টা হ'ব মানে প্লাস কৰিলে হ'ল এটা থাকিলে দুটা আহিব দুটা থাকিলে চাৰিটা হ'ব তাৰপিছত দুটা থাকিলে চাৰিটা হ'ব তিনটা থাকিলে ছটা হ'ব আৰু চাৰিটা থাকিলেকে 8টা হ'ব যিমানটা শূন্য শেষৰ ফালে থাকে সেই শূন্যবোৰ ডাবল কৰিবা একে ক্ৰমিক নোহোৱা তিনিজোৰ স্বাভাৱিক সংখ্যা লিখা যাৰ মাজত এটাও বৰ্গ সংখ্যা নাই এইখিনি মই এক্সট্ৰাকে লিখিছো বুজাবৰ কাৰণে তোমালোকৰ আনসাৰটো ইয়াতে মই উলিয়াই থৈ দিছো একে ক্ৰমিক নোহোৱা তিনিজোৰ স্বাভাৱিক সংখ্যা হ'ল 10 to 16 17 to 25 26 to 36 তিনিজোৰ উলিয়াইছে তিনিজোৰ এতিয়া চোৱা এক্সট্ৰাকে মই লিখিছো ইয়াত তোমালোকে নোট ডাউন নকৰিবা এইটো মই তোমালোকক বুজাবৰ কাৰণে লিখিছো কেনেকৈনো এই 10 to 16 17 to 25 26 to 36 পালে এতিয়া আমাক কৈছে যে তিনিজোৰ স্বাভাৱিক সংখ্যা লিখিব লাগিব আৰু যাৰ মাজত এটা বৰ্গ সংখ্যা হ'ব নোৱাৰিব এতিয়া 1 ৰ চোৱা 1 ৰ বৰ্গ আমি কিমান পাওঁ 1 স্কয়াৰ 1 into 1 equal 1 পাওঁ 2 কৰিলেকে 2 স্কয়াৰ কৰিলেকে 2 into 2 equal 4 পাওঁ গতিকে এটো 4 টো বৰ্গ সংখ্যা হৈ আছে ইয়াতে 1 টো বৰ্গ হৈ আছে তাৰ পিছত 3 স্কয়াৰ কৰিলে 3 into 3 জাৰ 9 পাওঁ এটো এটা বৰ্গ হৈ আছে তাৰ পিছত আমি 4 স্কয়াৰ কৰিলেকে 4 into 4 equal 4 4 জাৰ 16 গতিকে 10 11 12 13 14 15 16 16 আমি বৰ্গ পাওঁ লাষ্টত কিন্তু 10 ৰ পৰা কন্টিনিউ কৰি কেনে 15 লৈকে আমি কি কৰিব নাপাওঁ বৰ্গ সংখ্যা নাপাওঁ মানে 10 ৰ পৰা 16 ৰ ভিতৰত 15 14 13 12 11 আৰু 10 এই সংখ্যাকেইটা আমি বৰ্গ কন্টিনিউয়াছলি নাপাওঁ গতিকে তোমাৰ তিনিজোৰ স্বাভাৱিক সংখ্যাৰ ভিতৰত এক নম্বৰ আহিব 10 to 16 কাৰণ 10 ৰ পৰা 16 ৰ ভিতৰত আমি একেলেথেৰে কন্টিনিউ আমি কি নাপাওঁ বৰ্গ সংখ্যা নাপাওঁ কিন্তু 1 ৰ পৰা 10 ৰ ভিতৰত তুমি চোৱা 1 টো বৰ্গ সংখ্যা পোৱা যায় 4 ৰ বৰ্গ সংখ্যা পোৱা যায় 9 ৰ বৰ্গ সংখ্যা পোৱা যায় 9 ৰ বৰ্গ 3 হয় আৰু 4 ৰ বৰ্গ 2 হয় গতিকে নেক্সট নাম্বাৰটো চোৱাকো 5 স্কয়াৰ 5 স্কয়াৰ কৰিলে 5 into 5 equal 25 হ'ব 25 এটা 16 ৰ পৰা কন্টিনিউ আমি 25 লৈকে চোৱা 16 ৰ পৰা 25 ৰ ভিতৰত 16 ৰ পৰা 25 লৈকে 17 ৰ পৰা কন্টিনিউ কৰা 18 19 20 21 22 23 24 তালৈকে আমি কি নাপাওঁ বৰ্গ সংখ্যা নাপাওঁ গতিকে 17 টো কি হ'ব 25 এই সংখ্যাটা আমি কন্টিনিউয়াছলি বৰ্গ সংখ্যা নাপাওঁ তাছত নেক্সট আমি এড কৰি গৈ থাকিবা 6 স্কয়াৰ কৰা 6 into 6 কৰিলে কিমান হ'ব 36 এতিয়া আকৌ 25 ৰ পৰা কন্টিনিউ তোমাৰ কি হ'ব 36 25 ৰ পৰা সৰি 26 ৰ পৰা কন্টিনিউ হ'ব কাৰণ তোমাৰ 17 to 25 লিখিলা নহয় 26 ৰ পৰা কন্টিনিউ কৰা 26 37 28 sorry 26 27 28 29 30 31 32 33 34 35 36 লৈকে কাৰণ 25 ৰ পিছৰ সংখ্যাটো হৈছে 36 কাৰণ 5 স্কয়াৰ কৰিলে 25 পাওঁ 6 স্কয়াৰ কৰিলেকে 36 পাওঁ এই 25 আৰু 36 ৰ মাজত থকা সংখ্যাবোৰ হ'ব একেলেথেৰিয়ে তোমাৰ বৰ্গ নোহোৱা সংখ্যা গতিকে 26 to 36 এনেকৈ আমি অসংখ্য জোৰ উলিয়াব পাৰো মানে কি স্বাভাৱিক সংখ্যাৰ মাজত n ৰ 4টা মান স্বাভাৱিক সংখ্যাৰ মান লৈ পৰীক্ষা কৰা যে n স্কয়াৰ কমন ব্ৰেকেট n স্কয়াৰ - 1 সংখ্যাটো 4 ৰ বিভাজ্য
এতিয়া এনৰ 4টা মান স্বাভাৱিক সংখ্যা ল'ব দিছে আমি স্বাভাৱিক সংখ্যা কোনবোৰ কয় যিবোৰ গণনা কাৰ্যত ব্যৱহাৰ কৰিব পাৰোঁ বা যিবোৰ গণনা কাৰ্যত ব্যৱহাৰ কৰা সংখ্যা সেইবোৰকে কোৱা স্বাভাৱিক সংখ্যা এই স্বাভাৱিক সংখ্যা আমি যিকোনো ল'ব পাৰোঁ আৰু সেই সংখ্যাবোৰ লৈ এইটো আমি প্ৰমাণ কৰিব লাগে যে n² কমন ব্ৰেকেট n² - 1 কৰিলেকে আমি এনৰ যিটো মান ল'ম সেই মানটো এই মানবোৰত বহুৱাই প্লাস মাইনাস কৰি আমি যিটো সংখ্যা পাম এনসাৰ যিটো আহিব সেই এনসাৰটো 4 ৰ দ্বাৰা মানে 4 দ্বাৰা বিভাজ্য হয় নে নহয় সেইটো প্ৰুফ কৰিব লাগে এটা সেই কোৱেশ্চনটোৰ এনসাৰটো চোৱা ধৰা হ'ল n = 1 2 3 4 চাৰিটা সংখ্যা ল'ব দিছে গতে 1 2 3 4 মই ললো এতেকে প্ৰশ্ন মতে n = 1 ৰ বাবে মানে আমি ইয়া যে n² কমন ব্ৰেকেট n² - 1 যে আছে ইয়াত n ৰ মানটো মই এবাৰ কিহত ল'ম 1 ল'ম n² কমন ব্ৰেকেট n² - 1 1 লৈছো n ৰ মানটো গতিকে 1² কমন ব্ৰেকেট 1² - 1 1² কৰিলে 1 আহিব 1² কৰিলে 1 থাকিবই -1 1 টো এই দুইটা সংখ্যাৰ লগত ইনটু হৈ আছে 1 * 1 ৰ পৰা 1 গলে 0 থাকিব 1 * 0 কৰিলে 0 আহিব আৰু 0 টো 4 দ্বাৰা বিভাজ্য হয় নেক্সট n ৰ মান কি ধৰিছে বা 2 সেম থাকিব প্ৰসেস 2² কৰিবা ব্ৰেকেট 2² - 1 কৰিবা 2² কৰিলে কিমান আহিব 4 আহিব 2² কৰিলে 4 আহিব -1 4 ৰ পৰা 1 মাইনাস কৰিলে 3 থাকিব 4 * 3 কৰিলে 12 পাবা আৰু এই 12 সংখ্যাটো কিহৰ দ্বাৰা বিভাজ্য হয় 4 দ্বাৰা বিভাজ্য হয় 4 3 = 12 3 নম্বৰ ইকুৱেশ্যনটো চোৱা n = 3 বাবে n ৰ মান এবাৰ 3 ল'ম n² কমন ব্ৰেকেট n² - 1 3² কমন ব্ৰেকেট 3² - 1 3² কৰিলে 9 আহিব আৰু 3² কৰিলে 9 আহিব -1 9 ৰ পৰা 1 মাইনাস কৰিলে 8 থাকিব 9 8 * 72 আৰু 72 সংখ্যাটো 4 ৰে বিভাজ্য যায় তাৰপিছত নেক্সট 4 নম্বৰ ইকুৱেশ্যনটো চোৱা n ৰ মান এবাৰ কিমান লৈছো 4 n² কমন ব্ৰেকেট n² - 1 এটো থাকিবই আৰু এটো প্ৰমাণ কৰিব লাগে গতে 4² কমন ব্ৰেকেট 4² - 1 তাৰপিছত 4² কৰিলে 16 আহিব 4² কৰিলে 16 আহিব -1 থাকিব 16 ৰ পৰা 1 মাইনাস কৰিলে 15 থাকিব 16 * 15 কৰিলে কিমান আহিব 240 আহিব আৰু এই 240 সংখ্যাটো 4 ৰে বিভাজ্য যায় এইখিনি আছিল এই 9 নম্বৰ কুৱেশ্যনৰ এনসাৰ 77² আৰু 78² মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এনে ধৰণৰ কুৱেশ্যনবোৰ বিশেষকৈ অলপমান লজিক টাইপৰ কুৱেশ্যন হয় এটা এই কুৱেশ্যনটো এনসাৰটো চোৱা মই কেনেকৈ কৰিছো ধৰু সংখ্যা দুটা n² কৰি লবা n² মানে হৈছে 77² বুলি মই ধৰি লৈছো আৰু আনটো সংখ্যা n + 1 হোল স্কয়াৰ কৰিবা মানে কমন ব্ৰেকেটৰ হোল স্কয়াৰ কৰিবা তেতিয়াহ'লে n মান আমি 77 + 1 77 + 1 কৰিলে 78 স্কয়াৰ ইয়াত 78 স্কয়াৰ আছে না এটো বনাই ল'ব লাগিব তাৰপিছত যেহেতু n = 77 এতেকে সংখ্যা দুটাৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ পৰিমাণ হ'ব টুৱাইছ n কৰিবা তেতিয়া টুৱাইছ n কৰিলে তোমাৰ কিমান আহিব 2 * 77 কৰিবা 154 টা তোমাৰ স্বাভাৱিক সংখ্যা পাবা 77 স্কয়াৰ আৰু 78 স্কয়াৰ মাজত এনে ধৰণৰ এইবোৰ কোৱেশ্যনৰ আনসাৰ কৰিব লাগে বিকে ধৰি কিনে কৰিব লাগে n² বা n + 1 হোল স্কয়াৰ কৰি কিনে আমি এই কোৱেশ্যন এনে ধৰণৰ কোৱেশ্যনবোৰ আনসাৰ আমি কৰিব পাৰো উদাহৰণ দি পৰীক্ষা কৰা যে a² + b² ≠ কমন ব্ৰেকেট a + b হোল স্কয়াৰ a² - b² ≠ a - b হোল স্কয়াৰ এই দুইটা সমীকৰণ আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে উদাহৰণ দি ইয়াত যেতিয়া a² আৰু b² বা ab যে আছে এই ab দুটা আমি কি কৰিব লাগিব যিকোনো আমি স্বাভাৱিক সংখ্যা ধৰি ল'ব লাগিব এটা চোৱা এনসাৰটো ধৰু a = 2 b = 3 এতেকে ফাৰ্স্ট ইকুৱেশ্যন আমি প্ৰমাণ কৰিম a² + b² ≠ a + b হোল স্কয়াৰ আৰু এই সমীকৰণটো আমি কি কৰিম লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড কৰি কিনে আমি হেন্স প্ৰুফ কৰিম চোৱা লেফট হ্যান্ড সাইড a² + b² a² মানে আছে a মান আছিল 2 2² + 3 b মান আছিল 3 3² 2² কৰিলে 4 আহিব প্লাস 3² কৰিলে 9 আহিব 4 + 9 কৰিলে 13 আহিব আৰু a² + b² হোল স্কয়াৰ কৰিলেকে 2 + 3 হোল স্কয়াৰ 2 + 3 কৰিলেকে 5 আহিব 5 স্কয়াৰ আহিব 5 স্কয়াৰ কৰিলে আমি কিমান পাম 25 এতিয়া ইয়াৰ পৰা প্ৰমাণ হয় যে লেফট হ্যান্ড সাইড কৰি আমি যেটো সংখ্যা পালো ৰাইট হ্যান্ড সাইড কৰি আমি যেটো সংখ্যা পালো দুইটা সংখ্যা নট ইকুৱেল মানে ইকুৱেল নহয় বা সমান সংখ্যা আমি পোৱা নাই গতিকে এতেকে লেফট হ্যান্ড সাইড নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড এটো হেন্স প্ৰুফ হৈ গৈছেগে দুই নম্বৰটো চোৱা a² - b² ≠ a - b হোল স্কয়াৰ কৰিব দিছে
আকৌ ঠিক তাতো একে কৰিবা ধৰোঁ তোমালোকে যিকোনো সংখ্যা ল'ব পাৰা মই 3 4 লৈছোঁ যে এনেকুৱা নহয় 3 4 ল'ব লাগিব তুমি এনেকুৱা নহয় বিভিন্ন ধৰণৰ সংখ্যা তোমালোকে ল'ব পাৰা এতিয়া a is equal 3 b is equal 4 লৈছোঁ a square minus b square not equal to a minus b whole square আমি প্ৰুভ কৰিব লাগে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড কৰি ল'বা a square minus b square কৰিবা a মান আমি 3 লৈছিলোঁ 3 square minus 4 square 4 আছিলে b মানটো 3 square কৰিলে 9 আহিব আৰু 4 square কৰিলে 16 আহিব 9 ৰ পৰা 16 বা 16 ৰ পৰা 9 মাইনাছ কৰিলে 7 থাকিব আৰু ৰাইট হেণ্ড ছাইডত a square minus b whole square কৰিলেকে 3 minus 4 কৰিবা 3 minus 4 কৰিলে 1 আহিব আৰু whole square আছিলে হেতু 1 square হ'ব 1 square কৰিলে আমি আনসাৰ কিমান পাওঁ 1 পাওঁ আৰু লেফ্ট হেণ্ড ছাইডত কৰি আমি 7 পালো ৰাইট হেণ্ড ছাইড কৰি আমি 1 পালো আৰু দুইটা মান ইকুৱেল নহয় বা সমান নহয় গতিকে লেফ্ট হেণ্ড ছাইড নট ইকুৱেল টু ৰাইট হেণ্ড ছাইড এইটো আছিল 11 নম্বৰ কোৱেশ্চনৰ আনসাৰ 1 ৰ পৰা 500 লৈকে কেইটা বৰ্গ সংখ্যা আছে নিৰ্ণয় কৰা এনে ধৰণৰ কোৱেশ্চনবিলাকৰ ক্ষেত্ৰত যেটো ডাঙৰ সংখ্যা দিয়া থাকিব সেই সংখ্যাটোৰ বৰ্গমূল নিৰ্ণয় কৰি ল'বা এটা 500 ৰ বৰ্গমূল উলিয়াব লগা লাগে আমি জেনেৰেলি যেনেকৈ হৰণ কৰি তেনেকৈ হৰণ কৰিলে নহব বৰ্গমূলৰ ক্ষেত্ৰত তাৰ নিয়মটো চোৱা যদি নাজানা 500 পাতিলা 500 পটাৰ পিছত এনেকৈ হৰণৰ চিনবোৰ দিবাই কিন্তু ইয়াত কি কৰিবা বৰ্গমূলৰ ক্ষেত্ৰত সদায় ৰাইট সাইডৰ পৰা জোৰ বনাই ল'বা সংখ্যাবোৰ দুটা শূন্য লগ লাগি কি হ'ব এজোৰ হ'ব আৰু 5 টো সিঙ্গল নাম্বাৰ হ'ব এটা 5 ৰ প্ৰথমতে তুমি বৰ্গমূল উলিয়াব লগা হলে বৰ্গ সংখ্যা আমি পূৰণ কৰিব লাগিব দুটা সংখ্যা সেম নাম্বাৰ পূৰণ কৰিব লাগিব যেনেকৈ তোমাৰ 3 2 জাৰ 6 এনেকৈ পূৰণ কৰিলে নহব 2 2 জাৰ হ'ব লাগিব 3 3 জাৰ হ'ব লাগিব এটা 5 তকৈ সৰু সংখ্যা 2 2 জাৰ 4 বা 5 তকৈ বেছি সংখ্যা তুমি ডাঙৰ সংখ্যা ল'ব নোৱাৰা 2 2 জাৰ 4 আহিলে 5 ৰ পৰা 4 গলে 1 আহিব আৰু আমি জেনেৰেলি যেনেকৈ হৰণ কৰো শূন্যটো এটা শূন্য নমাই আনো তেনেকৈ কৰিলে নহব আৰু জোৰ দুটা জোৰ আছিল সেই দুইটা জোৰ এনেকৈ তললে নমাই আনিব লাগিব তেতিয়া কিমান হ'ব 100 হ'ব তাৰ পিছত নেক্সট তুমি আৰু ইয়াত এটা সংখ্যা ধৰিব লাগিব আৰু এই দুইটা সংখ্যা যে তুমি ইনটু কৰি কিনে 4 পালা আৰু সেই দুইটা সংখ্যা কি কৰিব নেক্সট সেকেন্ড স্টেপত প্লাস কৰিব লাগিব 2 প্লাস কৰিলে কিমান আহিব 4 আহিব আৰু ইয়াত তুমি এনেকুৱা এটা সংখ্যা পাতিব লাগিব যিটো সংখ্যা লবত পাতিব লাগিব আৰু এই তিনিটা সংখ্যা এটো হতে তিনটা হ'ব 1 2 3 এই তিনটা সংখ্যা তুমি পূৰণ কৰি হয়তো 100 ৰ সমান পাব লাগিব নাইবা 100 তকৈ সৰু সংখ্যা পাব লাগিব এটা চোৱা মই ইয়াত কাখত দেখাই দিছো ইয়াত যদি মই 3 লওঁ আৰু ওপৰত কি পাতিব লাগিব 3 পাতিব লাগিব ইনটু কৰিলে 3 3 জাৰ 9 4 3 জাৰ 12 129 হ'ব এটা আমাক আছে প্ৰশ্নত কিমান দিয়া আছে 100 দিয়া আছে আৰু 100 ক 129 কৰি লাগে 129 ডাঙৰ সংখ্যা হৈ যাবগে গতে 100 ৰ সমান হ'ব লাগিব নাইবা 100 কে সৰু সংখ্যা হ'ব লাগিব এটা সৰু সংখ্যা হ'ব লগা হলে আমি কি কৰিব লাগিব 4 2 2 দিছোৱা 2 2 জাৰ 4 4 2 জাৰ 8 হ'ব এটা 8 হলেকে 100 কে সৰু সংখ্যা পালো 84 গতিকে বিভাজ্য যাব 2 দিয়া আৰু ইয়াতো 2 দিয়া 2 2 জাৰ 4 4 2 জাৰ 8 আৰু 100 ৰ পৰা 84 মাইনাস কৰা কিমান হ'ব 16 থাকিব আৰু 16 হয়তো আমি বিভাজ্য দিব নোৱাৰো গতিকে এই হৰণ প্ৰক্ৰিয়াটোত বৰ্গমূল ওলোৱা যেটো হৰণ প্ৰক্ৰিয়া আমি কি পালো ইয়াত লিখি লোৱা ইয়াত ভাগফল ইকুৱেল 22 তাৰপিছত ভাগশেষ ইকুৱেল 16 এতেকে 22 স্কয়াৰ্ড কো কৰিলেকে 5 লকে সৰু সংখ্যা পাম বা তোমাৰ 444 পাবা 500 এতেকে সৰি এটো গতিকে 1 ৰ পৰা 500 লৈকে কেইটা বৰ্গ সংখ্যা পাম এতিয়া ওপৰত যেটো পালা ভাগফল সেইটো হ'ব বৰ্গ সংখ্যা 22 টা বৰ্গ সংখ্যা আছে এটোই হল এই কোৱেশ্চনৰ আনসাৰ 1 ৰ পৰা 1000 লৈকে কেইটা বৰ্গ সংখ্যা আছে ইয়াৰ এই কোৱেশ্চনটো কি আগৰ কোৱেশ্চনটোৰ একেটাই প্ৰথমতে কি কৰিবা 1000 ৰ বৰ্গমূলটো উলিয়াই লবা এতিয়া 1000 ৰ বৰ্গমূল কেনেকৈ উলিয়াইছো চোৱা 1000 জোৰ কৰিবা 00 এজোৰ 10 এজোৰ হল দুজোৰ সংখ্যা পালা আৰু এই জোৰ সংখ্যা কেটাকে আমি কি কৰিব প্ৰথমতে বিভাজ্য কৰিব লাগিব এতিয়া 3 3 জাৰ 9 তুমি 10 নোপোৱা যেহেতু জেনেৰেলি তুমি যেনেকৈ আমি হৰণ কৰি তেনেকৈ কৰিব নোৱাৰা 5 2 গুণ 10 বুলি কৰিব নোৱাৰো বৰ্গ সংখ্যা আমি পৰনেকি হৰণ কৰিব লাগিব এ 3 3 জাৰ 9 হল 10 তকৈ সৰু সংখ্যা বা 10 ৰ সমান ল'ব পৰা বা 10 তকৈ সৰু সংখ্যা হ'ব 10 তকৈ ডাঙৰ সংখ্যা হ'ব নোৱাৰিব এটা 9 হল 10 ৰ পৰা 9 গলে 1 থাকিব আৰু এই দুইটা জোৰ যে আছিল সেই দুটা নমাই নিবা 100 হল
এতিয়া আকৌ সেই দুইটা সংখ্যা তুমি পূৰণ কৰি 3 পূৰণ কৰি তুমি 9 যে পাইছিলা সেই 3 × 3 টোক তুমি কি কৰিব লাগিব নেক্সট সেকেন্ড স্টেপত প্লাস কৰিব লাগিব 3 + 3 কৰিলে কিমান আহিব 6 আহিব 6ৰ কাষত তুমি এনেকুৱা এটা সংখ্যা ল'ব লাগিব যিটো সংখ্যা তুমি ভাগফলটো ল'ব লাগিব গোটেইকেইটা তিনিটা সংখ্যা 1 2 3 তিনিটা সংখ্যা পূৰণ কৰিলে আমি 100কে সৰু সংখ্যা পাব লাগিব নাইবা 100ৰ সমান সংখ্যা পাব লাগিব এটা মই এটা ধৰি কিনে কৰিছো 62 লওঁ বা 6 টো থাকিবই 2 ললো নেক্সট আকৌ 2 ললো পূৰণ কৰিলে কিমান পাওঁ চোৱা 2 2 * 4 6 2 * 12 মানে 100তকৈ আমি ডাঙৰ সংখ্যা পাওঁ গতিকে 2 ল'লে নহ'ব সেইকাৰণে মই 1 ল'লোঁ ইয়াতো 1 ল'লোঁ আৰু ওপৰতো 1 ল'লোঁ 1 1 * 1 আহিব 6 1 * 6 আহিব 100ৰ পৰা 61 মাইনাছ কৰিলে 39 থাকিব আৰু 39 আমি বিভাজ্য দিব নোৱাৰোঁ এইটোৱে হ'ল 1000ৰ বৰ্গমূল তাৰপিছত এতিয়া এই বৰ্গমূলৰ প্ৰচেছত বা বৰ্গমূল উলিয়াওঁতে তুমি কি পালা ইয়াত ভাগফল পালোঁ কিমান 31 আৰু ভাগশেষ 39 এতিয়া সেই 31 যে পালা ভাগফল সেইটো স্কয়াৰ কৰিবা এতেকে 31 স্কয়াৰ কৰিবা 31 স্কয়াৰ কৰিলে আমি কিমান পাওঁ 961 পাওঁ 1000তকৈ সৰু হয় গতিকে 961 less than 1000 গতিকে 1ৰ পৰা 1000 লৈকে আমি কিমানটা বৰ্গ সংখ্যা পাম 31টা যেটো ভাগফল পাবা সিমানটা তুমি বৰ্গ সংখ্যা পাবা প্ৰথম n সংখ্যক অযুগ্ম সংখ্যাৰ যোগফল n স্কয়াৰ কৰিব দিছে প্ৰথমতে আমি কি কৰিব লাগিব ইয়াৰ উদাহৰণ দিব দিছে তিনিটাকৈ n সংখ্যক অযুগ্ম সংখ্যাৰ যোগফল মানে তুমি প্ৰথমতে অযুগ্ম সংখ্যা ল'ব লাগিব যিকোনো তুমি অযুগ্ম সংখ্যা ল'ব পাৰা আৰু সেই অযুগ্ম সংখ্যাবিলাক যোগ কৰি কেনে আমি এটা বৰ্গ সংখ্যা পাব লাগিব যেটো বৰ্গ সংখ্যা আমি n স্কয়াৰ আকাৰত লিখিব পাৰো এটা উদাহৰণটো চোৱা 1 এটা অযুগ্ম সংখ্যা 3 এটা অযুগ্ম সংখ্যা 3 + 1 কৰিলে আমি 4 পাওঁ আৰু এই 4 টো বৰ্গ কৰিব পাৰো কিমান 2 স্কয়াৰ কৰিব পাৰো মানে n স্কয়াৰ কৰিব পাৰো তাৰ নেক্সট উদাহৰণটো চোৱা 1 + 3 + 5 আৰু এই তিনিটা সংখ্যা যোগ কৰি আমি কিমান পাওঁ 9 পাওঁ আৰু 9 টো 3 স্কয়াৰ কৰিব পাৰো মানে n স্কয়াৰ কৰিব বৰ্গ কৰিব পাৰো 1 + 3 + 5 + 7 এই আটাইবোৰ অযুগ্ম সংখ্যা এই আটাইবোৰ অযুগ্ম সংখ্যা যোগ কৰি আমি কি পাওঁ এটা বৰ্গ সংখ্যা পাওঁ 16 আৰু 16 টো 4 স্কয়াৰ কৰিলে আমি n স্কয়াৰ পাওঁ বা 16 আমি বৰ্গ কৰিব পাৰো তা বি কোৱেশ্চনটো চোৱা যিকোনো বৰ্গ সংখ্যাকে কেইটামান ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে লিখিব পাৰি উদাহৰণ দিব দিছে এটা এই কোৱেশ্চনটো আকৌ এটো উলুটা মানে তুমি ইয়াত কৈছে যে তুমি বি কোৱেশ্চনটোৰ আনসাৰটো এনে ধৰণৰ হ'ব লাগিব যে তুমি এটা বৰ্গ সংখ্যা লবা আৰু সেই বৰ্গ সংখ্যা তুমি ভাগ কৰি দেখাব লাগিব অযুগ্ম সংখ্যাৰ মাজত যোগ চিন ব্যৱহাৰ কৰি কেনে এটা 4 ললো 4 টো এটা বৰ্গ সংখ্যা হয় আৰু সেই বৰ্গ সংখ্যাটোৰ আমি অযুগ্ম সংখ্যাৰ আকাৰত লিখিব লাগিব 1 + 3 কাৰণ তুমি কি সংখ্যা আমি পূৰণ কৰি 4 যোগ কৰি আমি 4 পালো সেই সংখ্যাবোৰ এনে ধৰণে দেখা দিব লাগে 9 টো এটা বৰ্গ সংখ্যা 9 টো আমি কি সংখ্যা অযুগ্ম সংখ্যা যোগ কৰি কেনে 9 টো পাওঁ 1 + 3 + 5 কৰি কেনে পাওঁ এই সংখ্যাবোৰ এনে ধৰণে দেখা দিব লাগে 16 এটা বৰ্গ সংখ্যা আৰু 16 টো আমি কোনবোৰ অযুগ্ম সংখ্যা যোগ কৰি কেনে 16 পাওঁ সেই সংখ্যাবোৰ এনে ধৰণে দেখা দিব লাগে এইটো আছে বি নম্বৰ কোৱেশ্চনৰ আনসাৰ যিকোনো স্বাভাৱিক সংখ্যাকে কেইটামান ত্ৰিভুজীয় সংখ্যাৰ যোগফল হিচাপে লিখিব পাৰি এই ত্ৰিভুজীয় সংখ্যানো কি ত্ৰিভুজীয় সংখ্যা হৈছে যিবোৰ সংখ্যা আমি ত্ৰিভুজৰ আকাৰত প্ৰকাশ কৰিব পাৰো সেইবোৰকে কোৱা হয় ত্ৰিভুজীয় সংখ্যা যেনে উদাহৰণ হিচাপে চোৱা 1 এটা ত্ৰিভুজীয় সংখ্যা হয় 1 তাৰ পিছত 2 নহয় 2 কাৰণ দুটা সংখ্যা থাকিব ত্ৰিভুজ হ'বলৈ কি হ'ব তিনিটা সংখ্যা লাগিব মানে তিনিটা চুকত তিনিটা সংখ্যা লাগিব গতিকে 2 টো ত্ৰিভুজীয় সংখ্যা হ'ব নোৱাৰে গতিকে তোমাৰ কি আহিব 3 আহিব নেক্সট 4 টো আমি ত্ৰিভুজৰ আকাৰত প্ৰকাশ কৰিব নোৱাৰো 4 টো হলে এনেকৈ হৈ যাবগে এনেকৈ তোমাৰ ত্ৰিভুজীয় হ'ব নোৱাৰে কাৰণ ত্ৰিভুজৰ কেইটা চুক থাকে তিনিটা চুকহে থাকে এটা চুকটো বেছি হৈ যায়গে গতিকে 4 টো তোমাৰ ত্ৰিভুজীয় সংখ্যা হ'ব নোৱাৰে তাৰ পিছত আহিব 5 টো এটা ত্ৰিভুজীয় সংখ্যা হ'ব নোৱাৰে 6 টো হ'ব পাৰে কেনেকৈ হ'ব চোৱা 1 2 3 এটা ত্ৰিভুজ 1 2 এটা ত্ৰিভুজ মানে 1 2 3 4 5 তাৰ পিছত আহিব 6 এই এটা ত্ৰিভুজ এনেকৈ আমি ত্ৰিভুজীয় সংখ্যাত প্ৰকাশ কৰিব পাৰিব লাগিব 6 তাৰ পিছত 7 টো হ'ব নোৱাৰে 8 হ'ব নোৱাৰে 9 হ'ব নোৱাৰে 10 টো এটা ত্ৰিভুজীয় সংখ্যা হ'ব পাৰে তেনেকৈ আমি ত্ৰিভুজীয় সংখ্যা নিৰ্ণয় কৰিব পাৰো এতিয়া চোৱা যিকোনো স্বাভাৱিক সংখ্যা ল'ব দিছে 4 এটা স্বাভাৱিক সংখ্যা 7 এটা স্বাভাৱিক সংখ্যা 10 এটা স্বাভাৱিক সংখ্যা তুমি যিকেইটা স্বাভাৱিক সংখ্যা ল'বা সেই স্বাভাৱিক সংখ্যাকেইটা কি হ'ব লাগিব আমি যিকেইটা সংখ্যা যোগ কৰি সেই স্বাভাৱিক সংখ্যাটো পাম সেই যোগ কৰা সংখ্যাকেইটা তোমাৰ ত্ৰিভুজৰ আকাৰত প্ৰকাশ কৰিব পৰা সংখ্যা হ'ব লাগিব এটা চোৱা
4টো আমি 2 + 2 কৰিব পাৰোঁ তেতিয়া আমি 4 পাওঁ কিন্তু 2টো কি নহয় ত্ৰিভুজীয় সংখ্যা নহয় গতিকে 1টো ত্ৰিভুজীয় সংখ্যা হয় 3টো ত্ৰিভুজীয় সংখ্যা হয় কাৰণ 3টো আমি ত্ৰিভুজৰ আকাৰত প্ৰকাশ কৰিব পাৰোঁ গতিকে 3 + 1 কৰিলে আমি কিমান পাওঁ 4 পাওঁ তাৰপিছত 7 ল'লোঁ 7টো 1 + 6 কৰিলে আমি 7 পাওঁ কিন্তু 1টো এটা ত্ৰিভুজীয় সংখ্যা হয় আৰু 6টো এটা ত্ৰিভুজীয় সংখ্যা হয় কাৰণ 6টো আমি ত্ৰিভুজৰ আকাৰত এনেদৰে প্ৰকাশ কৰিব পাৰোঁ কিন্তু 5টো আমি প্ৰকাশ কৰিব নোৱাৰোঁ গতিকে 5 তুমি ল'ব নোৱাৰা বা প্লাছ কৰিব নোৱাৰা স্বাভাৱিক সংখ্যা তুমি যিকোনো ল'ব পাৰা কিন্তু সেই স্বাভাৱিক সংখ্যাটো কোনবোৰ সংখ্যা তুমি প্লাছ কৰি স্বাভাৱিক সংখ্যাটো পাবা সেই প্লাছ কৰা সংখ্যাবোৰ কি হ'ব লাগিব ত্ৰিভুজৰ আকাৰত প্ৰকাশ কৰা প্ৰকাশ কৰিব পৰা সংখ্যা হ'ব লাগিব এতিয়া 10টো চোৱা 1 + 3 + 6 কৰি আমি 10 পাওঁ 1টো ত্ৰিভুজীয় সংখ্যা হয় 3টো ত্ৰিভুজীয় সংখ্যা হয় আৰু 6টো ত্ৰিভুজীয় সংখ্যা হয় এনেদৰে আমি পিছৰ আৰু অসংখ্য সংখ্যা আমি লিখিব পাৰোঁ ডিটোত কৈছে যে যিকোনো অযুগ্ম বৰ্গ সংখ্যাকে দুটা বৰ্গৰ বিয়োগফলৰূপে প্ৰকাশ কৰিব পাৰি এতিয়া অযুগ্ম বৰ্গ সংখ্যা ল'ব দিছে আমাক আৰু সেই অযুগ্ম বৰ্গ সংখ্যাৰ উদাহৰণ দিব দিছে তিনিটাকৈ এতিয়া অযুগ্ম বৰ্গ সংখ্যা কোনবোৰক কয় যিবোৰ সংখ্যা দুইৰে বিভাজ্য নহয় সেইবোৰকে কোৱা হয় অযুগ্ম বৰ্গ সংখ্যা বা অযুগ্ম সংখ্যা এতিয়া অযুগ্ম বৰ্গ সংখ্যা ল'ব দিছে 3² মানে 3টো এটা অযুগ্ম সংখ্যা আৰু সি বৰ্গ সংখ্যা হয় কিমান হয় 9 হয় 3² কৰিলে আমি কিমান পাওঁ 9 পাওঁ আৰু 9টো যে পালোঁ এই 9 পাব লগালে তুমি আকৌ দুটা বৰ্গ সংখ্যা ল'ব লাগিব সেই দুইটা বৰ্গ সংখ্যাৰ বিয়োগফল তুমি অযুগ্ম বৰ্গ সংখ্যাটো পাব লাগিব এতিয়া চোৱা 3² কৰিলে আমি 9 পাওঁ আৰু 9টো পাব লগালে 5² - 4² কৰিলোঁ 5² কৰিলে 25 আহিব 4² কৰিলে 16 আহিব আৰু ইহঁত দুইটা বিয়োগ কৰিলে আমি কি পাওঁ 9টো পাওঁ আৰু এই দুইটা সংখ্যা আছে তোমাৰ বৰ্গ সংখ্যা এনেকুৱা সংখ্যা তোমাক ল'ব দিছে 9² 9টো এটা অযুগ্ম বৰ্গ সংখ্যা 9² কৰিলে আমি 81 পাওঁ আৰু সেই 81 সংখ্যাটো পাব লগা তুমি আৰু এনেকুৱা দুটা বৰ্গ সংখ্যা ল'ব লাগিব যি দুটা বৰ্গ সংখ্যাৰ বৰ্গমূল উলিয়াই তুমি সিহঁত দুটাৰ মাজত বিয়োগ কৰিলে তুমি কি পাবা এই 9² বৰ্গটো পাবা মানে 81 পাব লাগিব তেনেকুৱা সংখ্যা তুমি বৰ্গ কৰি দেখাব লাগে আৰু 11² কৰিলে আমি কিমান পাওঁ 121 পাওঁ মানে 11 এটা অযুগ্ম সংখ্যা আৰু সেই 121 সংখ্যাটো পাব লগা তুমি আৰু দুটা বৰ্গ সংখ্যা ল'ব লাগিব সেই দুইটা বৰ্গ সংখ্যাৰ বৰ্গমূল উলিয়াই তুমি বিয়োগ কৰিলে তুমি কি পাব লাগিব 121 সংখ্যাটো পাব লাগিব তেনেকুৱা অযুগ্ম সংখ্যা বৰ্গ সংখ্যাকে দুটা বৰ্গৰ বিয়োগফলৰূপে দেখাবলৈ কৈছে দুটা ক্ৰমিক ত্ৰিভুজৰ সংখ্যা যোগ কৰিলে এটা বৰ্গ সংখ্যা পোৱা যায় এতিয়া ত্ৰিভুজৰ সংখ্যানো কি ত্ৰিভুজৰ সংখ্যা আছে যিবোৰ সংখ্যা আমি ত্ৰিভুজৰ আকাৰত প্ৰকাশ কৰিব পাৰোঁ সেইবোৰকে কোৱা হয় ত্ৰিভুজীয় সংখ্যা এতিয়া উদাহৰণস্বৰূপে চোৱা 1 এটা ত্ৰিভুজীয় সংখ্যা 2 এটা ত্ৰিভুজীয় সংখ্যা হ'ব নোৱাৰে কাৰণ দুটা পইণ্ট লগ লগাই আমি ত্ৰিভুজ এটা বনাব নোৱাৰোঁ ত্ৰিভুজৰ যিহেতু তিনিটা কোণ থাকে তিনিটা কোণত তোমাৰ 1 2 3 কে নাম্বাৰ আহিব লাগিব এতিয়া 2 এটা তুমি ত্ৰিভুজৰ সংখ্যা বনাব নোৱাৰোঁ 3টো পাৰোঁ 1 1 2 3 এনেকৈ লগ লগাই আমি ত্ৰিভুজ এটা বনাব পাৰোঁ গতিকে 3টো তোমাৰ এটা কি হ'ব ত্ৰিভুজৰ সংখ্যা হ'ব 4 এটা হ'ব নোৱাৰে 5 এটা হ'ব নোৱাৰে 6টো হ'ব 6টো কেনেকৈ হ'ব চোৱা 1 2 3 4 5 6 এইটো এটা ত্ৰিভুজ হ'ল এইটো এটা ত্ৰিভুজ হ'ল আৰু এইটো এটা ত্ৰিভুজ হ'ল মানে 1 2 3 এনেকৈ আমি ত্ৰিভুজ আকাৰত প্ৰকাশ কৰিব পৰা সংখ্যা হ'ব লাগিব যেহেতু 1 3 6 আৰু 10 আহিব এনেকৈ সংখ্যাবোৰ আমি ত্ৰিভুজ আকাৰত প্ৰকাশ কৰি কৰি তললৈ বনাই গৈ থাকিব পাৰোঁ যিবোৰ সংখ্যা আমি ত্ৰিভুজৰ আকাৰত প্ৰকাশ কৰিব পাৰোঁ সেইবোৰকে কোৱা হয় ত্ৰিভুজীয় সংখ্যা আৰু সেই ত্ৰিভুজীয় সংখ্যাবোৰ যোগ কৰি এটা তুমি কি পাব লাগিব বৰ্গ সংখ্যা পাব লাগিব তেনেকুৱা উদাহৰণে তোমাক এই কুৱেশ্যনটো দিব দিছে এতিয়া 1 + 3 কৰিলে আমি কিমান পাওঁ 4 পাওঁ 4টো এটা কি সংখ্যা বৰ্গ সংখ্যা কাৰণ 2² কৰিলে আমি কিমান পাওঁ 4 পাওঁ 3 এটা ত্ৰিভুজীয় সংখ্যা +6 এটা ত্ৰিভুজীয় সংখ্যা দুইটা সংখ্যা আমি প্লাছ কৰিলে কিমান পাওঁ এটা বৰ্গ সংখ্যা পাওঁ 9টো আমি যদি বৰ্গ কৰোঁ তেতিয়া 3² কৰোঁ তাৰপিছত 10 এটা ত্ৰিভুজীয় সংখ্যা 15 এটা ত্ৰিভুজীয় সংখ্যা দুইটা সংখ্যা আমি প্লাছ কৰিলে কিমান পাওঁ 25 পাওঁ 25 এটা তোমাৰ কি সংখ্যা বৰ্গ সংখ্যা এইখিনি আছিল 6A কমপ্লিট সলিউশ্যন মেথৰ প্ৰশ্নৰ উত্তৰখিনি মই কৰা নাই তোমালোকৰ যদি কাৰোবাৰ প্ৰয়োজনবোধ হয় নিশ্চয় তোমালোকে কমেণ্ট কৰিবা তোমালোকৰ কমেণ্ট পালে মই আকৌ এটা ভিডিঅ' বনাই প্ৰস্তুত কৰি উলিয়াই দিম নেক্সট আকৌ লগ পোৱাৰ আশাৰে তোমালোকক আজিলৈ এৰিছোঁ থেংক ইউ